মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আজিৰ এইটো ভিডিঅ'ত আমি তোমালোকৰ বাবে লৈ আনিছোঁ কাৰেক্ট সেন্টেন্স তোমালোকে ইয়াৰ আগত পঢ়িছা কাৰেক্ট টেন্স পঢ়িছা তাৰপিছত তোমালোকে পঢ়িলা ডিটাৰমিনাৰ্ছ পঢ়িলা তাৰপিছত তোমালোকে পঢ়িছা সেন্টেন্স প্যাটাৰ্ন ঠিক আছে এতিয়া আমি স্টাৰ্ট কৰিছোঁ কাৰেক্ট সেন্টেন্স ইয়াৰ আগত তোমালোকে আৰু এটা টপিক পঢ়িছা বয় চেঞ্জ মোৰ ভিডিঅ' কেইটাত আজি আমি স্টাৰ্ট কৰিছোঁ কাৰেক্ট সেন্টেন্স মানে পৰীক্ষাত ভুলকৈ দিয়া থাকিব বাক্যবিলাকক শুদ্ধ কৰি আকৌ সেই বাক্যটো লিখিব লাগে এটোকে কোৱা হয় কাৰেক্ট সেন্টেন্স ঠিক আছে পৰীক্ষাত ভুলকৈ দিয়া থাকিব বাক্য কিছুমান দিব সেই বাক্যবিলাকত গ্ৰামাটিক্যালি কিছুমান মিষ্টেক থাকিব কিছুমান এৰৰ থাকিব কিছুমান ভুল থাকিব সেই ভুলবিলাক তোমাৰ চিনাক্ত কৰি শুদ্ধ কৰি তাৰপিছত আকৌ সেই বাক্যবিলাকক লিখিব লাগিব এটোকে কোৱা হয় কাৰেক্ট সেন্টেন্স প্ৰথমে আমি এইটো ভিডিঅ'ত 2015 চনত যেকেটা কোৱেশ্চন আহিছিলে কাৰেক্ট সেন্টেন্সৰ সেইকেটা আমি সলভ কৰিম আৰু তাৰ পিছত আমি 2016 চনত যেকেটা কোৱেশ্চন আহিছিলে সেইকেটা আমি সলভ কৰিবলৈ চেষ্টা কৰিম তোমালোকে স্ক্ৰীনত নিশ্চয় চাব পাৰিছা একেবাৰে ওপৰত লিখা আছে HSLC 2015 অৰ্থাৎ 2015 চনত মেট্ৰিক পৰীক্ষাত যেকেটা কোৱেশ্চন আহিছিলে কাৰেক্ট সেন্টেন্সৰ পৰা সেইকেটা আগতে আমি পঢ়িম তলত লিখা আছে কোৱেশ্চন কাৰেক্ট দি এৰাৰ্ছ ইন দ্য ফলোইং সেন্টেন্সেছ তলৰ বাক্যবিলাকত যেকেটা ভুল আছে সেই ভুলকেইটা শুদ্ধ কৰা কাৰেক্ট এৰাৰ্ছ কাৰেক্ট মানে শুদ্ধ কৰা এৰাৰ্ছ মিন্স হৈছে ভুল ইন দ্য ফলোইং সেন্টেন্সেছ মানে হৈছে তলৰ বাক্যবিলাকত বা আহি থকা বাক্যবিলাকত তলৰ বাক্যবিলাকত যি ভুল আছে সেই ভুলকেইটা শুদ্ধ কৰা শুদ্ধ কৰি আকৌ বাক্যকেইটা লিখা তাৰ তলত লিখা আছে নম্বৰ এ আই ডোন্ট নো টু ডু ইট এই বাক্যটো আমাক দিছে এতিয়া শুদ্ধ কৰি লিখিব লাগে এতিয়া চাব লাগিব এই বাক্যটোত ক'ত ভুল আছে আমি চাইছোঁ আই ডোন্ট নো টু ডু ইট নো টু ডু আছে তো নো টু ডু হ'লে এইটো ভুল হয় হ্যাঁ নো টু ডু নোৰ পিছত যদি ইনফিনিটিভ আছে ডাইৰেক্ট ইনফিনিটিভ আছে তেতিয়াহ'লে বুজিবা তাত ভুল হৈ আছে নোৰ পিছত ডাইৰেক্ট ইনফিনিটিভ নাথাকে নোৰ পিছত হাউ এটা দিব লাগে আই ডোন্ট নো হাউ টু ডু আই ডোন্ট নো হাউ টু স্পিক হাউ এটা দিব লাগিব ইংৰাজীত এটা নিয়ম আছে তুমি যদি কোনো এটা বস্তু জানা বা নাজানা তেতিয়াহ'লে সেইটো প্ৰকাশ কৰিবলৈ হ'লে আমাৰ কি হয় ইংৰাজীত হাউ টু একশ্যন ফৰ্মুলা ব্যৱহাৰ হয় বা হাউ টু ইনফিনিটিভ যিটো ফৰ্মুলা সেইটো ব্যৱহাৰ হয় মানে যিটো কাম তুমি জানা বা নাজানা সেইটো প্ৰকাশ কৰিবলৈ ইংৰাজীত কি কৰা হয় হাউ টুৰ পিছত তোমাৰ নোৰ পিছত হাউ টু লিখি পেলাই নোৰ পিছত নো মানে জানা তোমালোকে জানা নোৰ পিছত হাউ টু লিখি পেলাই সেই কামটোৰ ফাৰ্ষ্ট ফৰ্ম বা প্ৰেজেণ্ট ফৰ্ম লিখিব লাগে যেনে ধৰি লোৱা মই ইংৰাজীত কথা ক'ব জানো এইটো তুমি যদি ইংৰাজীত লিখিব বিচাৰা বা ক'ব বিচাৰা তেতিয়াহ'লে এনেকৈ ক'ব লাগিব আই নো হাউ টু আই নো চ' আই নো নোৰ পিছত হাউ টু স্পিক ইংলিছ নোৰ পিছত হাউ লগাব লাগিব আই নো হাউ টু স্পিক ঠিক আছে নোৰ পিছত হাউ লগাব লাগিব তাৰপিছত টু স্পিক ইনফিনিটিভ চোৱা ইনফিনিটিভ মানে ইনফিনিটিভ হৈছে তোমাৰ ইংৰাজীত যিকেইটা ভাৰ্ব আছে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম আছে বা ফাৰ্ষ্ট ফৰ্ম আছে মেইন ভাৰ্ব আছে তাৰ আগত এটা টু লগাই দিলে সেইটো ইনফিনিটিভ হৈ যায় ইনফিনিটিভৰ আকাৰত হৈ যায় ঠিক আছে টু স্পিক এইটো ইনফিনিটিভ টু গো ইনফিনিটিভ টু কাম ইনফিনিটিভ টু ৰাইট ইনফিনিটিভ টু স্পিক ইনফিনিটিভ টু চিট ইনফিনিটিভ ঠিক আছে টু স্লিপ ইনফিনিটিভ মানে যিকেইটা ভাৰ্ব আছে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্ৰেজেণ্ট ফৰ্ম আছে তাৰ আগত যদি তোমালোকে টু লগাই দিয়ে তো সেইটো হৈ যায় ইনফিনিটিভ ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া ইয়াত ক'ত ভুল আছে আই ডোন্ট নো টু ডু ইট নোৰ পিছত ডাইৰেক্ট ইনফিনিটিভ দিয়া আছে নোৰ পিছত ডাইৰেক্ট ইনফিনিটিভ নহয় নোৰ পিছত হাউ এটা লগাব লাগিব আই ডোন্ট নো হাউ টু ডু ইট তো আমি গম পালোঁ যে ইংৰাজীত কোনো এটা বস্তু জানিলে বা নেজানিলে সেইটো প্ৰকাশ কৰিবলৈ হ'লে নোৰ পিছত হাউ টু একশ্যন বা হাউ টু ইনফিনিটিভ ফৰ্মুলা ব্যৱহাৰ কৰা হয় গতিকে ইয়াত ভুল হৈ আছে কি আমাৰ নোৰ পিছত হাউ দিয়া নাই গতিকে আমাৰ হাউ দিলে বাক্যটো শুদ্ধ হৈ যাব তলত আনচাৰত চোৱা লিখা আছে আই ডোন্ট নো হাউ টু ডু ইট চ' হাউ এটা লগাই দিছে নোৰ পিছত হৈ গ'ল শুদ্ধ নেক্সট নম্বৰ বি ইট ইজ ইউ হু ইজ টু ব্লেম ইয়াত ক'ত ভুল হৈ আছে চোৱা ইট ইজ ইউ হু ইজ টু ব্লেম মাজত চোৱা হু আছে ঠিক আছে তো হু এইটো হৈছে আমাৰ তোমালোকে জানা হু হোৱাট ৱেন ৱেৰ হাউ হাউ মেনি হাউ মাছ এইবিলাক হৈছে তোমাৰ কোৱেশ্চন ৱৰ্ডছ প্ৰশ্নবোধক শব্দ এইবিলাক যেতিয়া বাক্যৰ মাজত ব্যৱহাৰ হয়
তেতিয়া এইবিলাক কনজাংশন হিচাপে ব্যৱহাৰ হয় বা ৰিলেটিভ প্ৰনাউন হিচাপে ব্যৱহাৰ হয় তেতিয়া এইবিলাক কনজাংশন হিচাপে ব্যৱহাৰ হয় বা ৰিলেটিভ প্ৰনাউন হিচাপে ব্যৱহাৰ হয় কোৱেশ্চন ৱৰ্ড হিচাপে ব্যৱহাৰ নহয় এতিয়া এই যে এইবিলাক যে ব্যৱহাৰ হয় ৰিলেটিভ প্ৰনাউন হিচাপে বা কনজাংশন হিচাপে ব্যৱহাৰ হয় কেতিয়াবা এইবিলাক কি হয় কোনো এটা নাউনৰ বা কোনো এটা প্ৰনাউনৰ কোনো এটা নাউনৰ বা কোনো এটা পাৰ্সোনেল প্ৰনাউনৰ পৰিৱৰ্তে বা তাৰ ঠাইত ব্যৱহাৰ হয় ঠিক আছে এতিয়া এইবিলাক যে কোনো এটা নাউনৰ বা প্ৰনাউনৰ ঠাইত বা নাউন বা প্ৰনাউনৰ পৰিৱৰ্তে ব্যৱহাৰ হয় তেতিয়া এই ৰিলেটিভ প্ৰনাউনৰ পিছত এই ৰিলেটিভ প্ৰনাউনবিলাকৰ পিছত কেতিয়াবা আমাৰ বিভাৰ্ব আনিবলগীয়া হয় হেল্পিং ভাৰ্ব আনিবলগীয়া হয় এতিয়া হেল্পিং ভাৰ্ব বা বিভাৰ্ব যে আমি আনিম সেইটো আমি কি চাই পেলাই আনিম কোনটো বস্তুক চাই পেলাই আনিম আমি কোনটো বস্তুৰ ভিত্তিত আনিম আমি এতিয়া এই যে এইবিলাক ৰিলেটিভ প্ৰনাউন আছে চাব লাগিব এই ৰিলেটিভ প্ৰনাউনবিলাক কোনটো নাউনৰ বা কোনটো প্ৰনাউনৰ সলনি বা পৰিৱৰ্তে বা কোনটো নাউন বা প্ৰনাউনৰ জেগাত বা ঠাইত ব্যৱহাৰ হৈছে সেই নাউন বা প্ৰনাউন চাই পেলাই সেই নাউন বা প্ৰনাউন অনুসৰি আমাৰ কি আনিব লাগিব বিভাৰ্ব বা হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব ইয়াতে এইটোৱে ভুল হৈছে চোৱা ইট ইজ ইউ হু আৰ টু ব্লেম ইয়াত যে হু ব্যৱহাৰ হৈছে মাজত এই হুটো কাৰ ঠাইত ব্যৱহাৰ হৈছে কাৰ পৰিৱৰ্তে ব্যৱহাৰ হৈছে ইয়াত হু ব্যৱহাৰ হৈছে ইউৰ পৰিৱৰ্তে ইট ইজ ইউ যে আছে ইউৰ পৰিৱৰ্তে ব্যৱহাৰ হৈছে এইজন তুমিয়েই সেইজন তুমিয়েই যাৰ ওপৰত ব্লেম দিয়া হৈছে অভিযোগ দিয়া হৈছে ইয়াত হু যে আছে হু তোমাৰ ইউৰ পৰিৱৰ্তে ব্যৱহাৰ হৈছে আৰু এই বাক্যটো আছে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ইট ইজ ইউ ইজ আছে না ইজৰ পিছত যেহেতু আই এন জি ফৰ্ম নাই বা হু আৰ টু ব্লেম হু আৰ আছে না আৰৰ পিছত আই এন জি ফৰ্ম নাই আৰ এম ইজ আৰৰ পিছত আই এন জি ফৰ্ম থাকিলে তোমালোকে জানা প্ৰেজেণ্ট কণ্টিনিউৱাছ হয় আৰু যদি আই এন জি ফৰ্ম নাই তেতিয়াহ'লে প্ৰেজেণ্ট ইনডেফিনিট হয় বা চিম্পল প্ৰেজেণ্ট টেন্স হয় গতিকে এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে যদি এতিয়া হুৰ পিছত যে আৰ দিছে এই আৰটো ইয়াত দিয়াটো শুদ্ধ হৈছে নে নাই সেইটো আমাৰ চাব লাগিব শুদ্ধ হোৱা নাই কিয় হোৱা নাই হু যে আছে হু ইয়াত ছাবজেক্ট ঠিক আছে এতিয়া হুটো ৰিলেটিভ প্ৰনাউন ইয়াত ৰিলেটিভ প্ৰনাউন হিচাপে ব্যৱহাৰ হৈছে ৰিলেটিভ প্ৰনাউন হিচাপে ব্যৱহাৰ হৈছে এতিয়া হুটো কাৰ ঠাইত ব্যৱহাৰ হৈছে কাৰ সলনি ব্যৱহাৰ হৈছে এতিয়া ইউৰ সলনি ব্যৱহাৰ হৈছে তো ইউৰ লগত কি হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ইউৰ লগত প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কি হ'ব আমাৰ আৰ হ'ব সেইকাৰণে ইয়াত আৰ দিয়া হৈছে কিন্তু পৰীক্ষাৰ বাক্যত কি আছে ইট ইজ ইউ হু ইজ টু ব্লেম না হুৰ পিছত ইজ আছিলে তো ইজটো ভুল হৈ আছে ইয়াত ইজ নহ'ব কি হ'ব আৰ হ'ব কিয় হ'ব আৰ যে হু চাব লাগিব কাৰ ঠাইত ব্যৱহাৰ হৈছে হুটো ব্যৱহাৰ হৈছে ইউৰ ঠাইত আৰু ইউৰ লগত কি হয় আৰ হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত সেইকাৰণে হুৰ পিছত কি হ'ব আৰ হ'ব এতিয়া তোমালোকে আনচাৰত চাব পাৰিছা নিশ্চয় ইট ইজ ইউ হু আৰ টু ব্লেম তো হু ইজ টু ব্লেমৰ ঠাইত কি হ'ল হু আৰ টু ব্লেম হুৰ পিছত ইজৰ ঠাইত আৰ দিয়া হৈছে আৰু কিয় দিয়া হৈছে যে হুটো হৈছে ৰিলেটিভ প্ৰনাউন আৰু হুটো ইউৰ পৰিৱৰ্তে ব্যৱহাৰ হৈছে তো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ইউৰ লগত আৰ হ'ব ইজ নহ'ব সেইকাৰণে হু আৰ টু ব্লেম নেক্সট নম্বৰ চি হি ট'ল্ড মি ডেট হিজ ব্ৰাদাৰ ইজ ৰাইটিং ডেট লেটাৰ এতিয়া এই বাক্যটো চোৱা এই বাক্যটো মাজত চোৱা ডেট আছে ঠিক ডেট কনজাংশ্যন আছে যেতিয়া বাক্যৰ মাজত ডেট কনজাংশ্যন হিচাপে ব্যৱহাৰ হয় তেতিয়া সেই বাক্যটো সেই চেণ্টেন্সটো ইনডাইৰেক্ট নেৰেশ্যনৰ হয় ঠিক আছে এই বাক্যটো কি হয় ইনডাইৰেক্ট নেৰেশ্যনৰ বাক্য হয় এতিয়া ইনডাইৰেক্ট নেৰেশ্যনৰ বাক্য আমাৰ চাব লাগিব তোমালোকে জানা ডাইৰেক্ট নেৰেশ্যনৰ বাক্যই হওক বা ইনডাইৰেক্ট নেৰেশ্যনৰ বাক্যই হওক ডাইৰেক্ট স্পীচৰ বাক্যই হওক বা ইনডাইৰেক্ট স্পীচৰ বাক্যই হওক তাৰ দুটা ভাগ থাকে এই বাক্যটোৰ দুটা ভাগ থাকে এটাৰ নাম হৈছে ৰিপৰ্টিং ক্লাউজ আৰু এটাৰ নাম হৈছে ৰিপৰ্টেড ক্লাউজ এটাৰ নাম হৈছে ৰিপৰ্টিং ক্লাউজ আৰু এটাৰ নাম হৈছে ৰিপৰ্টেড ক্লাউজ বা এনেকৈ ক'লে হ'ব এটাৰ নাম হৈছে ৰিপৰ্টিং স্পীচ আৰু এটাৰ নাম হৈছে ৰিপৰ্টেড স্পীচ ঠিক আছে এতিয়া ইয়াত চোৱা মাজত ডেট আছে ডেটৰ আগত আছে হি ট'ল্ড মি এতিয়া হিটো ডেটৰ আগত যিটো কনজাংশ্যনৰ আগত ডেটটো হৈছে কনজাংশ্যন এতিয়া ডেট কনজাংশ্যনৰ আগত যিটো আছে হি ট'ল্ড মি এইটোৰ নাম হৈছে আমাৰ ৰিপৰ্টিং ক্লাউজ বা ৰিপৰ্টেড ক্লাউজ ৰিপৰ্টিং ক্লাউজ বা ৰিপৰ্টিং স্পীচ আৰু ডেটৰ পিছত যিটো আছে ডেট কনজাংশ্যনৰ পিছত যিটো অংশ আছে বাক্যৰ যিটো ভাগ আছে বা যিটো বাক্য আছে হিজ ব্ৰাদাৰ ইজ ৰাইটিং ডেট লেটাৰ এইটো হৈছে আমাৰ ৰিপৰ্টেড স্পীচ বা ৰিপৰ্টেড ক্লাউজ এতিয়া নিয়ম কি নিয়ম হৈছে ডেট কনজাংশ্যনৰ আগত যদি পাষ্ট টেন্সৰ ব্যৱহাৰ হৈছে চ' পাষ্ট টেন্স হি ট'ল্ড মি ট'ল্ড হৈছে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম আৰু তোমালোকে জানা ছাবজেক্টৰ পিছত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম থাকিলে পাষ্ট ইনডেফিনিট হয় অৰ্থাৎ ডেট কনজাংশ্যনৰ আগত কি হৈছে পাষ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ হৈছে
অৰ্থাৎ ৰিপৰ্টিং ক্লাউজত পাষ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ হৈছে এতিয়া ৰিপৰ্টিং ক্লাউজত যদি পাষ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ হৈছে তেতিয়াহ'লে ৰিপৰ্টেড ক্লাউজ যিটো আছে হিজ ব্ৰাদাৰ ইজ ৰাইটিং ডেট লেটাৰ ৰিপৰ্টেড ক্লাউজত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ নহ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ নহ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ঠাইত পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ আকৌ কৈছোঁ যে ডেট কনজাংশ্যনৰ আগত যদি ডেট কনজাংশ্যনৰ আগত বা এনেকৈ ক'লে হ'ব যে ৰিপৰ্টিং ক্লাউজৰ যদি পাষ্ট টেন্সৰ ব্যৱহাৰ হৈছে তেনেহ'লে ৰিপৰ্টেড ক্লাউজত প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ নহ'ব কেতিয়াবা প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ হয় যেতিয়া চিৰসত্য বাক্য হয় বা গাণিতিক সিদ্ধান্তৰ বাক্য হয় বৈজ্ঞানিক সিদ্ধান্তৰ বাক্য হয় ফকৰাৰ বাক্য হয় বা মহৎ লোকৰ বাণী হয় ইত্যাদি এইবিলাক যদি হয় তেতিয়াহে তোমাৰ কি হয় প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ হয় কিন্তু এনে যদি কোনো কাৰণ নাথাকে প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ নহয় ইয়াত কোনো কাৰণ নাই গতিকে ইয়াত ভুল হৈ আছে ইয়াত চোৱা হিজ ব্ৰাদাৰ ইজ ৰাইটিং ডেট লেটাৰ ইয়াত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ নহ'ব পাষ্ট কণ্টিনিউৱাছ হ'ব পাষ্ট কণ্টিনিউৱাছ হ'লে কি হ'ব হি টল্ড মি ডেট হিজ ব্ৰাদাৰ ৱাজ ৰাইটিং ডেট লেটাৰ ৱাজ হৈ যাব ইজটো ৱাজ হৈ যাব বাছ ইজটো ৱাজ কৰি দিলেই পাষ্ট কণ্টিনিউৱাছ টেন্স হৈ যাব এতিয়া শুদ্ধ হৈ যাব তোমালোকে নিশ্চয় বুজি পাইছা নেক্সট নম্বৰ ডি হি আস্কড মি ৱেৰ ডু আই লিভ এই বাক্যটো চোৱা এই বাক্যটোৰ মাজত আছে ৱেৰ আৰু তোমালোকে জানা ৱেৰ ৱেন what how which ঠিক আছে how many how long how much how far এইবিলাক হৈছে কোৱেশ্যন ৱৰ্ডছ প্ৰশ্নবোধক শব্দ এইবিলাক যেতিয়া বাক্যৰ মাজত ব্যৱহাৰ হয় তেতিয়া এইবিলাক ৰিলেটিভ প্ৰনাউন হিচাপে অলপ আগতে কৈছিলোঁ ৰিলেটিভ প্ৰনাউন হিচাপে ব্যৱহাৰ হয় বা এইবিলাক কি হয় তোমাৰ ছাবঅৰ্ডিনেটিং কনজাংশ্যন হিচাপে ব্যৱহাৰ হয় ৰিলেটিভ প্ৰনাউন বা কনজাংশ্যন হিচাপে ব্যৱহাৰ হয় এটা বাক্য সংযোগ কৰিবলৈ ব্যৱহাৰ কৰা হয় দুটা বাক্যক এটা বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া চোৱা হি আস্কড মি ৱেৰ ডু আই লিভ এই বাক্যটোৰ চোৱা মাজত আছে ৱেৰ এতিয়া ৱেৰ যে বাক্যৰ মাজত আছে অলপ আগতে আমি আলোচনা কৰিছিলোঁ যে বাক্যৰ মাজত যদি ৱেৰ ৱেন উইচ হাউ হোৱাট এইবিলাক যদি ব্যৱহাৰ হয় তেতিয়া এইবিলাক কুৱেশ্যন ৱৰ্ড নহয় এইবিলাকৰ নাম তেতিয়া কুৱেশ্যন ৱৰ্ড নহয় তেতিয়া এইবিলাকৰ নাম হয় তোমাৰ ৰিলেটিভ প্ৰনাউন বা এইবিলাকৰ নাম কনজাংশ্যন হয় যিহেতু এইবিলাক বাক্যৰ মাজত ব্যৱহাৰ হৈ কি কৰে দুটা বাক্যক এটা বাক্য কৰে সংযোগ কৰে একলগ কৰে সেইকাৰণে এইবিলাকক কনজাংশ্যন বুলি কোৱা হয় বা ৰিলেটিভ প্ৰনাউন বুলি কোৱা হয় ৰিলেটিভ মানে যিয়ে সংযোগ স্থাপন কৰে যিয়ে সম্পৰ্ক স্থাপন কৰে যাৰ সম্পৰ্ক আছে তাকে ৰিলেটিভ বুলি কোৱা হয় যাৰ ৰিলেশ্যন আছে ঠিক আছে তাকে ৰিলেটিভ বুলি কোৱা হয় সেইকাৰণে এইবিলাকৰ নাম হয় ৰিলেটিভ প্ৰনাউন বা কনজাংশ্যন মানে জানাই তোমালোকে কনজাংশ্যন মানে যিয়ে দুটা শব্দক বা দুটা বাক্য কি কৰে সংযোগ কৰে একলগ কৰে তাকে কনজাংশ্যন বুলি কোৱা হয় এতিয়া হি আস্কড মি ৱেৰ ডু আই লিভ এই বাক্যটোত ক'ত ভুল হৈ আছে চোৱা এতিয়া তোমালোকে গম পালা বাক্যৰ মাজত যদি কুৱেশ্যন ৱৰ্ড থাকে কুৱেশ্যন ৱৰ্ডটো নহয় এতিয়া এইবিলাক ৰিলেটিভ প্ৰনাউন ৱেৰ হাউ উইচ হোৱাট এইবিলাক যদি বাক্যৰ মাজত থাকে তেতিয়াহ'লে সেই বাক্যটো কুৱেশ্যন হৈ নাথাকে ইণ্টাৰগেটিভ চেণ্টেন্স হৈ নাথাকে সেই বাক্যটো এছাৰ্টিভ চেণ্টেন্স হৈ যায় কি চেণ্টেন্স হৈ যায় এছাৰ্টিভ চেণ্টেন্স ইণ্টাৰগেটিভ চেণ্টেন্স নহয় কুৱেশ্যন নহয় যদি কুৱেশ্যন নহয় তেতিয়াহ'লে কুৱেশ্যন ৱৰ্ডৰ পিছত হেল্পিং ভাৰ্বৰ ব্যৱহাৰ নহ'ব ৰিলেটিভ প্ৰনাউনৰ পিছত হেল্পিং ভাৰ্বৰ ব্যৱহাৰ নহ'ব চোৱা ৱেৰ ডু আই লিভ ৱেৰ ডু দিছে ডুটো হৈছে হেল্পিং ভাৰ্ব আৰু হেল্পিং ভাৰ্ব কুৱেশ্যন ৱৰ্ডৰ পিছত কেতিয়া ব্যৱহাৰ হয় যেতিয়া বাক্যটো ইণ্টাৰগেটিভ চেণ্টেন্স হয় যেতিয়া বাক্যটো কুৱেশ্যন হয় তেতিয়াহে তোমাৰ হেল্পিং ভাৰ্ব কুৱেশ্যন ৱৰ্ডৰ পিছত ব্যৱহাৰ হয় নহ'লে নহয় এতিয়া ৱেৰৰ পিছত ডু দিছে চোৱা ইয়াত এটা ভুল কৰিছে তো ৱেৰৰ পিছত ডু নহ'ব হেল্পিং ভাৰ্ব নহ'ব যিহেতু এইটো কুৱেশ্যন নহয় ইণ্টাৰগেটিভ নহয় এইটো এটা এছাৰ্টিভ চেণ্টেন্স এইটো এটা ভুল কৰিছে আৰু এটা ভুল দিছে ইয়াত কি যে এই বাক্যটো চোৱা প্ৰেজেণ্ট ইনডেফিনিটত দিছে ৱেৰ ডু আই লিভ ডু যিটো বাক্যত থাকে এইটো ডু ডাজ যিটো বাক্যত থাকে সেইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় তো ৱেৰ ডু আই লিভ এই অংশটো প্ৰেজেণ্ট ইনডেফিনিটত আছে এইটো ভুল কৰিছে এইটো প্ৰেজেণ্ট ইনডেফিনিটত নহ'ব কিয় নহ'ব চোৱা ইয়াৰ আগত যিটো বাক্য আছে হি আস্কড মি ৱেৰটো হৈছে ইয়াত কনজাংশ্যন এইটো এটা ইনডাইৰেক্ট নেৰেশ্যনৰ বাক্য আৰু ইনডাইৰেক্ট নেৰেশ্যন বা ডাইৰেক্ট নেৰেশ্যনৰ বাক্য দুটা ভাগ থাকে এটাৰ নাম হৈছে অলপ আগতে কৈছিলোঁ ৰিপৰ্টিং ক্লাউজ আৰু এটাৰ নাম হৈছে ৰিপৰ্টেড ক্লাউজ
এতিয়া ৰিপৰ্টিং ক্লাউজটো চাব লাগে যদি পাষ্ট ইনডেফিনিট টেন্সত আছে চ' হি আস্কড মি এইটো হৈছে ৰিপৰ্টিং ক্লাউজ কনজাংশ্যনৰ আগত যিটো অংশ থাকে এইটো হৈছে ৰিপৰ্টিং ক্লাউজ হি আস্কড মিটো হৈছে ৰিপৰ্টিং ক্লাউজ আৰু ডু আই লিভ এইটো হৈছে ৰিপৰ্টেড ক্লাউজ ডু আই লিভটো হৈছে ৰিপৰ্টেড ক্লাউজ এতিয়া হি আস্কড মি যিটো আছে হি আস্কড মিটো হৈছে ৰিপৰ্টিং ক্লাউজ এতিয়া ৰিপৰ্টিং ক্লাউজটো পাষ্ট টেন্সত আছে চ' আস্কড হৈছে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হি আস্কড ছাবজেক্টৰ পিছত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম আছে আৰু তোমালোকে জানা ছাবজেক্টৰ পিছত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম থাকিলে পাষ্ট ইনডেফিনিট টেন্স হয় গতিকে ৰিপৰ্টিং ক্লাউজটো পাষ্ট ইনডেফিনিটত আছে যদি ৰিপৰ্টিং ক্লাউজ পাষ্ট ইনডেফিনিটত আছে তেতিয়াহ'লে কোনো কাৰণ নোহোৱাকৈ কোনো কাৰণ নাথাকিলে ৰিপৰ্টেড ক্লাউজ যিটো আছে ইয়াত ডু আই লিভ সেইটো কি হ'ব সেইটো প্ৰেজেণ্ট টেন্সত নহ'ব সেইটো পাষ্ট টেন্সত হ'ব লাগে ঠিক আছে তো ডু আই লিভটো হৈছে আমাৰ প্ৰেজেণ্ট ইনডেফিনিট গতিকে ইয়াত প্ৰেজেণ্ট ইনডেফিনিট নহ'ব এইটো কি হৈ যাব পাষ্ট ইনডেফিনিট হৈ যাব এতিয়া পাষ্ট ইনডেফিনিটত তোমালোকে জানা কি হয় ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ হয় ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ হয় গতিকে কি হৈ যাব ৱেৰ আই লিভড চ' লিভ হৈ যাব লিভড ডুটো নহ'ব ডুটোতো কেঞ্চেল হৈ যাব ডু হেল্পিং ভাৰ্ব এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ হয় কুৱেশ্যনত ইণ্টাৰগেটিভ চেণ্টেন্সতহে ব্যৱহাৰ হয় বা নিগেটিভ চেণ্টেন্সত ব্যৱহাৰ হয় এইটো কুৱেশ্যন নহয় ইণ্টাৰগেটিভ চেণ্টেন্স নহয় গতিকে ডুটো কেঞ্চেল হৈ যাব ডুটো কেঞ্চেল হৈ যাব আৰু প্ৰেজেণ্ট ইনডেফিনিটো নহয় প্ৰেজেণ্ট ইনডেফিনিটো নহ'ব কুৱেশ্যনো নহয় নিগেটিভো নহয় গতিকে ডুটো নহ'ব ডু কেঞ্চেল পাষ্ট ইনডেফিনিটহে হ'ব তো এইটো ওপৰটো ৱেৰ ডু আই লিভ এইটো প্ৰেজেণ্ট ইনডেফিনিট আছিল এতিয়া প্ৰেজেণ্ট ইনডেফিনিট নহয় পেলাই পাষ্ট ইনডেফিনিট হ'ব পাষ্ট ইনডেফিনিট কি হ'ব তোমালোকে গম পালে যিহেতু ৰিপৰ্টিং ক্লাউজটো পাষ্ট টেন্সত আছে ৰিপৰ্টিং ক্লাউজ যদি পাষ্ট টেন্সত থাকে ৰিপৰ্টেড ক্লাউজ কোনো কাৰণ নোহোৱাকৈ প্ৰেজেণ্টত হ'ব নোৱাৰে সেইকাৰণে এইটো কি হৈ যাব তোমাৰ পাষ্ট টেন্সত আহি যাব এতিয়া কোনটো টেন্সত যাব পাষ্ট ইনডেফিনিট যেহেতু ওপৰৰ ডু আই লিভটো আছিল প্ৰেজেণ্ট ইনডেফিনিট নহয় পেলাই ইয়াত হৈ যাব তাৰ পৰিৱৰ্তে পাষ্ট ইনডেফিনিট আৰু পাষ্ট ইনডেফিনিটত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হয় আৰু ভাৰ্ব আছে লিভৰ ছেকেণ্ড ফৰ্ম লিভড তো ৱেৰ আই লিভড মাজৰ ডু নহ'ব ডুটো হৈ যাব কেঞ্চেল দুটা কাৰণত হ'ব কেঞ্চেল এটা হৈছে এইটো কুৱেশ্যন নহয় ইণ্টাৰগেটিভ চেণ্টেন্স নহয় ইণ্টাৰগেটিভ আৰু নিগেটিভ চেণ্টেন্সতহে প্ৰেজেণ্ট ইনডেফিনিটত ডু ডাজ ব্যৱহাৰ হয় কুৱেশ্যন ৱৰ্ডৰ ইণ্টাৰগেটিভ চেণ্টেন্সত কুৱেশ্যন ৱৰ্ডৰ পিছত ব্যৱহাৰ হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আৰু এটা কাৰণ হৈছে ডুটো ব্যৱহাৰ হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আৰু ইয়াত আমি ৱেৰ আই লিভড যিটো আনচাৰত লিখিছোঁ আমি হি আস্কড মি ৱেৰ আই লিভড এইটো হৈছে আমাৰ পাষ্ট ইনডেফিনিট আৰু পাষ্ট ইনডেফিনিটত ডু ব্যৱহাৰ নহয় গতিকে ডুটো কেঞ্চেল দুটা কাৰণত তোমালোকে নিশ্চয় বুজি পাইছে ভিডিঅ' বহুত লং হৈ আছে নেক্সট ভিডিঅ'ত আমি বাকীকেইটা অৰ্থাৎ 2016 চনৰ কুৱেশ্যনকেইটা ছল্ভ কৰিবলৈ চেষ্টা কৰিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ টাইম